নিজৰ মানুহবোৰেই মোক আটাইতকৈ বেছি আঘাত দিলে। শত্ৰুৰ আঘাতত মানুহ কান্দে, কিন্তু নিজৰ মানুহৰ আঘাতত মানুহ নিঃশব্দ হৈ যায়। কাৰণ বিশ্বাস ভাঙিলে চকুপানী ওলোৱা নাথাকে। বিশ্বাসৰ ভুল ধাৰণা। আমি ভাবোঁ নিজৰ মানুহে কেতিয়াও কষ্ট নিদিয়ে। বন্ধু, পৰিয়াল, আপোন এই শব্দবোৰেই আমাক নিৰাপত্তা দিছে বুলি ভাবোঁ। কিন্তু সত্যটো হ'ল নিজৰ মানুহে ইমানেই ওচৰত থাকে যে তেওঁলোকে জানে ক'ত আঘাত দিলে বেছি কষ্ট হ'ব। আঘাত কিয় নিজৰ মানুহৰ পৰা আহে। নিজৰ মানুহে ইচ্ছাকৃতভাৱে বেয়া নোহোৱা হয়, কিন্তু স্বাৰ্থ আহিলে ভালপোৱা অন্ধ হৈ যায়। আপুনি আগবাঢ়িলে তেওঁলোকে তুলনা কৰে, আপুনি পিছ পৰিলে তেওঁলোকে অৱহেলা কৰে। শত্ৰুৱে আপোনাক হেৰুওৱা বিচাৰে, নিজৰ মানুহে আপোনাক নিজৰ সীমাত ৰাখিব বিচাৰে। নিঃশব্দ আঘাত, এইটো আটাইতকৈ বেছি কষ্ট দিয়ে। নিজৰ মানুহে আঘাত দি কয়, মই তোৰ ভালৰ বাবে ক'লোঁ। এই বাক্যটো অধিকাংশ সময় ভালপোৱাৰ নামত অহংকাৰ। কাৰণ যি সঁচাকৈ ভাল পায় তেওঁ আঘাত দিয়াৰ আগতে বুজিবলৈ চেষ্টা কৰে। ভিতৰৰ ভাঙন। নিজৰ মানুহে আঘাত দিলে মানুহ বাহিৰত সত্য দেখুৱায়, কিন্তু ভিতৰত বিশ্বাস কৰা শক্তিটো মৰি যায়। তাৰ পাছত মানুহে হাঁহে, কথা কয়, কিন্তু কাকো বিশ্বাস নকৰে। এইটো কোনো নাটক নহয়, এইটো ছাৰভাইভেল। গভীৰ উপলব্ধি। এদিন আপুনি বুজি পাব, সকলো নিজৰ বুলি কোৱা মানুহ আপোনাৰ নহয়, আৰু সকলো দূৰত থকা মানুহ আপোনাৰ শত্ৰু নহয়। নিজৰ মানুহ চিনা নাযায় সম্পৰ্কেৰে নহয়, চিনা যায় কষ্টত। নিজৰ মানুহবোৰেই মোক আটাইতকৈ বেছি আঘাত দিলে। এইটো মোৰ অকল নহয়, এইটো বহুজনৰ নিঃশব্দ সত্য। যদি এই কথাবোৰে আপোনাৰ মন স্পৰ্শ কৰিছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এইবোৰ কথা বাহিৰত কোৱা নাযায়। ধন্যবাদ।